মই আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ কেন্দ্ৰীয় বিজেপি দলৰ যিটো সিদ্ধান্ত সেই সিদ্ধান্ত তো যিহেতু আমাৰ এলায়েন্সটো কেন্দ্ৰীয় বিজেপি দলৰ লগতহে হৈছিলে সেই গতিকে আমাৰ চূড়ান্ত সিদ্ধান্তটো দিল্লীৰ দলেহে আমাক দিব সেই গতিকে আমি যেহেতু ৰাজ্যিক বিজেপি দলৰ প্ৰেসিডেন্টে যেটো কথা কৈ আছিলে সেই কথাটো আমি তেনেকুৱা ধৰণৰ কিমান গ্ৰহণ কৰা নাই আমি ভাবাও নাই একো ভাবা নাই সেই গতিকে আমি আমাৰ নিজৰ কৰিবলগীয়া কামবিলাক কৰি আছিলো আমাৰ যেটো এলায়েন্স এইটো ভংগ হৈছে বুলি আমি ধাৰণাও কৰা নাছিলো যদিও তেওঁলোকে বিভিন্ন ধৰণৰ সভা সমিতিবিলাকত কৈছিলে ভাবি আমি এইটো ইমান গুৰুত্ব দিয়া নাছিলো সেই কাৰণে তেওঁলোকে কেন্দ্ৰীয় দলৰ লগত দিল্লীৰ লগত আলোচনা বিলোচনা কৰিবৰ কাৰণে নিশ্চয় তেওঁলোকে গৈছিলে কিন্তু দিল্লীৰ লগত আলোচনা কৰাৰ পিছত কেন্দ্ৰীয় বিজেপি দলৰ মুৰব্বীসকলে যেটো সিদ্ধান্ত লৈছে সেই সিদ্ধান্তক আমি আদৰণি জনাইছো তেওঁলোকে ষ্টেট বিজেপিয়ে কৈছে বিজেপি দলে নিজাববীয়াভাৱে তেওঁলোকে কেণ্ডিডেট দিব আৰু নিজাববীয়াভাৱে খেলিব সেইটো আমি তেনেকুৱা ধৰণৰ বিৰোধিতা নাই কৰা আমিও তেনেকৈ লৈছো যে আমি আমাৰ এলায়েন্স নাথাকিব বিটিসি ইলেকশ্যনৰ সময়ত আমি নিজাববীয়াভাৱে আমি নিৰ্বাচন খেলিম কিন্তু আগৰ পৰা আমি সিদ্ধান্ত লৈছো কিন্তু মাজতে কিছুমান কথা অলপ কথাকথি হৈছে আমাৰ যিসকল নিৰ্বাচনৰ প্ৰচাৰত নামি গৈছিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপি দলৰ প্ৰধান তেওঁলোকৰ যেটো কথা তাত অলপ বাকবিতণ্ডা হৈছিলে তথাপি আমি সেইটো ইমান গুৰুত্বপূৰ্ণ বুলি ভাবা নাই কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া নেতৃত্বত যেটো দল গৈছে এই দলে চূড়ান্তভাৱে সিদ্ধান্ত ল'বৰ কাৰণে গৈছিলে কেন্দ্ৰীয় দলে কি দায়িত্ব দিয়ে নিৰ্দেশ দিয়ে সেই হিচাপে হ'ব বুলি তেওঁলোকে নিশ্চয় গৈছিলে আৰু সেইভাৱেই মানে কেন্দ্ৰীয় দলে এই চূড়ান্ত সিদ্ধান্তটো তেওঁলোকক দি দিছে ব্যক্তিগত স্বাৰ্থত গৈছে আমাৰ লগত কোনো ধৰণৰ সংঘাত নাই হোৱা হাগ্ৰামা মহিলাই ডাঙৰীয়াই তেখেতকে লগত লৈ পেলাই কাম কৰিছিলে তেওঁৰ লগত কাম কৰোঁতে কোনো ধৰণৰ বিভেদ সৃষ্টি হোৱা নাই কি কাৰণত বিশ্বজিৎ দৈমাৰী গৈছে সেইটো আমি ক'ব নোৱাৰো তেওঁৰ নিজৰ ব্যক্তিগত সিদ্ধান্ত তেখেতে ক'ব বিচাৰিছে যে বড়ো কছাৰী অটোনমাস কাউন্সিলৰ যেটো বিল এই বিলটো আমি আমাৰ চন্দন বৰ্মা ডাঙৰীয়াই কেবিনেটত আনা নাছিল সেই কাৰণে তেখেতে হেতুকে দখাৰপ কৰি পেলাই তেওঁ যোৱা বুলি আমি জানো তেওঁৰ লগত মই আলোচনা কৰিছো আলোচনা এইটোৱে হৈছে যেহেতু মানে কেবিনেটৰ যেটো সিদ্ধান্ত সেই সিদ্ধান্ত মতে লখিমপুৰ ডিস্ট্ৰিক্ট আৰু বিশ্বনাথ ডিস্ট্ৰিক্ট শোণিতপুৰ আৰু বিশ্বনাথ ডিস্ট্ৰিক্ট এই দুখন ডিস্ট্ৰিক্টটো বাদ দি পেলাই অকল লখিমপুৰ আৰু ধেমাজি গোলাঘাট এই ডিস্ট্ৰিক্টবিলাকক লৈ পেলাই মানে বড়ো কছাৰী অটোনমাস কাউন্সিল গঠন কৰা সিদ্ধান্ত আছিলে সেই কাৰণে আমি দেখিলো যে গহপুৰ আৰু বিশ্বনাথক এৰি পেলাই আমি মানে বড়ো কছাৰী অটোনমাস কাউন্সিলটো আমি বিলটো আমি আনিব নোৱাৰো যদি আমি এনেকৈ আনো তেতিয়াহ'লে শোণিতপুৰ আৰু বিশ্বনাথৰ বড়োসকলৰ অন্তৰত মানে তেওঁলোকৰ অন্তৰটো অগ্নিদগ্ধ হ'ব তাত মানে জুই জ্বলি যাব সেইকাৰণে এই কথাটো চিন্তা কৰি আমি প্ৰথমতে আলাপ আলোচনা কৰাৰ পিছত আমি সেইটো চূড়ান্ত সিদ্ধান্ত ল'ম বুলি কোৱাৰ কাৰণে কেবিনেটত সেই বস্তুটো থাকি গ'ল সেইটোকে মানে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই ৰাজনীতি কৰিছে আমাৰ ইউবিপিঅ লিডাৰবিলাকক লৈ পেলাই তেওঁ সুকীয়াভাৱে তেওঁলোকৰ লগত বহি পেলাই বিজেপিত যোগদান কৰিবৰ কাৰণে তেওঁলোকে সিদ্ধান্ত লৈছে এইখিনিয়ে ইউবিপিঅৰ লিডাৰবিলাকে যেন বিজেপিত যোগদান কৰিব লাগে তাৰ কোনো অৰ্থই নাই ND24